ইকুইপাত সায়েন্সলৈ সকলোকে নমস্কাৰ জনাইছো আজি আমি এই ভিডিওটোত ইলেক্ট্ৰোকেমিষ্ট্ৰি এটা ইম্পৰ্টেন্ট লৰ বিষয়ে ডিসকাস কৰিম হেতু হৈছে কলৰাছ ল অফ ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন ঠিক আছে এইটো কলৰাছ লয় কলৰাছে দিছিলে কাৰণে এইটো কলৰাছ ল অফ ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন এতিয়া ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন মানে মাইগ্ৰেশন মানে হৈছে ইফাল কৰা লাইক এটা ঠাইৰ পৰা আন ঠাইলৈকে যেতিয়া এটম বিলাক বা আয়নছ বিলাক মুভ কৰিব আয়নছৰ ক্ষেত্ৰত কোৱা হৈছে সেইকাৰণে এইটো মানে মাইগ্ৰেশন অফ আয়নছৰ সেইকাৰণে নামটোতে ঘুমাই আছে আয়নছৰ মুভমেন্টছ মানে আয়নছৰ মুভমেন্টছৰ কাৰণে এই লটোৰ নাম হৈছে ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন এটা যদি এই লটো তোমালোকে লিখিব খোজা এটো তোমাৰ লিমিটিং মোলাৰ কণ্ডাক্টিভিটিৰ ওপৰত ডিপেন্ডেন্ট হয় যে লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ এন ইলেক্ট্ৰোলাইট ক্যান বি ৰিপ্ৰেজেন্টেড লিমিটিং মোলাৰ কণ্ডাক্টিভিটি এটা ইলেক্ট্ৰোলাইটৰ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনেকে তাৰ এনায়ন আৰু কেটায়নৰ ইন্ডিভিজুৱেল কন্ট্ৰিবিউশনৰ sum to লেপলে can be represented as the sum of individual contribution of anion and cation of the electrolyte গতিকে ইয়াতে তোমালোকে এটা বাক্য লিখিব পাৰা যে this law states that this law states that limiting molar conductivity মানে কি molar conductivity at infinite dilution যেতিয়া 0 হয় তাৰ concentration টো তেতিয়া আমি তাক limiting molar conductivity বুলি কম আৰু তাক ডিনোট কৰিম আমি ক্যাপিটেল ল্যামডা m নট this law states that limiting molar conductivity of an electrolyte এটা ইলেক্ট্ৰোলাইটৰ limiting molar conductivity তাৰ লগত ৰিলেটেড হ'ব sum of their individual contribution of cation and anion the conductivity of an electrolyte তোমালোকে এইটো ডেফিনেশন লিখি থবা can be represented অলপ দীঘলীয়া হ'ব কিন্তু তোমালোকে এইটো বস্তু লিখি থলে তোমালোকৰ কেতিয়াবা খুধে ষ্টেট কৰিবও দিয়ে represented as the sum of আৰু ইয়াৰ পৰা এটা সাম আহাটো একদম বাউন আহিবই আহে পৰীক্ষাত প্ৰতিবাৰে আহে sum of the individual contributions প্ৰথমতে এবাৰ লিখি লৈছো তাৰ পিছত কম আৰু এবাৰ contributions of anion and cation contribution of the anion and cation anion আৰু cation যিটো প্ৰেজেন্ট থাকিব তাৰ কন্ট্ৰিবিউশনৰ সাম হিচাপে আমি ইয়াক কি কৰিব পাৰো লিখিব পাৰো of the electrolyte আমি জানো ইলেক্ট্ৰোলাইটত কি থাকে cation থাকে anion থাকে গতিকে এইটো হৈছে কলৰাছ ল অফ ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন the law states that the limiting molar conductivity আমি কেনেকে বুজাও ক্যাপিটেল ল্যামডা নট এইটো limiting molar conductivity of an electrolyte can be represented as the sum of individual contributions of the anion and cation of the electrolyte যেটো ইলেক্ট্ৰোলাইটত যিবিলাক কেটায়ন আৰু এনায়ন আছে তাৰ সাম হিচাপে আমি তা কি কৰিব পাৰো ইন্ডিকেট কৰিব পাৰো তোমালোকে এইটো ভালকে লিখি লবা ডেফিনেশন খুধে তোমালোকৰ থিওৰি এক্সামত board এক্সামত please state the Colrat's law of independent migration of ion আৰু কেতিয়াবা খুধে which of the following law is related to migration of ion সেইকাৰণে মই নামটো অলপ দীঘল হৈছে তোমালোকে ডাইৰেক্ট Colrat's law বুলিও ক'ব পাৰা বাট যেহেতু এই গুটেখিনি কোৱেশ্চন এনেকৈ কোৱেশ্চনটো খুধে সেইকাৰণে মই এজ এ হোল লিখিছো Colrat's law of independent migration of ion কেতিয়াবা তোমালোকে এমসিকিউত আমি এটা কৰিছিলো যে তোমাক কি সুধিছে যে ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়নৰ লগত কোনটো ল ইয়াৰ ৰিলেটেড বেলেগ ল আছিলে তো আনসাৰটো হ'ব Colrat's law তাৰ পিছত আমি এতিয়া ইয়াৰ এক্সপ্ৰেশন চাম কেনেকে এক্সপ্ৰেশন চাম যে লিমিটিং মোলাৰ কণ্ডাক্টিভিটি কথা কৈছে যেহেতু আমি লিমিটিং মোলাৰ কণ্ডাক্টিভিটি এইটো লিমিটিং মোলাৰ কণ্ডাক্টিভিটিক আমি এনেকে লিখিম আৰু তাৰ পৰা আমি কি কৰিম individual sum of contributions of cation and anion এটো যদি আমি কেটায়নৰ কন্ট্ৰিবিউশন হিচাপে ধৰি লও এটো কেটায়নৰ কন্ট্ৰিবিউশন তাৰ পিছত আমাৰ আহিব এনায়নৰ কন্ট্ৰিবিউশন এটো এনায়নৰ কন্ট্ৰিবিউশন এটো হৈছে এনায়নৰ কন্ট্ৰিবিউশন গতিকে ইয়াতে কি হয় লিখি লোৱা where lambda plus not
lambda minus naught are the limiting molar conductivities, are the limiting molar conductivities, are the limiting molar conductivities of cation and anion, of cation and anion. ইয়াৰ পৰা আমি কেনেকে নিউমেৰিকেল আহে সেই বিষয়েও ডিসকাস কৰিম। আৰু তাৰপিছত তোমাৰ এইটো v প্লাস and v minus এই দুটা কি হয়? এই দুটা হয় number of cations or anions, number of cation and anion। গতিকে এইটো হৈছে কলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়ন, য'ত কি হয় লেমডা এইটো স্মল লেমডা হয়, স্মল লেমডা প্লাস নট আৰু স্মল লেমডা মাইনাস নট আৰ দ্য লিমিটিং মোলাৰ কণ্ডাক্টিভিটিজ অফ কেটায়ন এণ্ড এনায়ন ৰেসপেক্টিভলি। প্ৰথমটো যদি ৰেসপেক্টিভলি মানে কেতিয়া ফাৰ্ষ্টটো যদি আমি মানে ফাৰ্ষ্টটো বুজাইছে কেটায়নৰ কাৰণে, সেকেন্ডটো বুজাইছে, গতিকে তেতিয়া আমি ৰেসপেক্টিভলি শব্দটো ইউজ কৰো। You can use respectively, ঠিক আছে। আৰু এইটো হৈছে নাম্বাৰ অফ কেটায়ন এণ্ড এনায়ন। গতিকে কলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়নৰ আমি ডেফিনেশ্যন পঢ়িলো ফাৰ্ষ্টতে, আৰু ডেফিনেশ্যন পঢ়ি নেক্সট ষ্টেপত কি কৰিলো তাৰ যিটো এক্সপ্ৰেছন সেইটো এক্সপ্ৰেছনো আমি চালো। এতিয়া আমি কলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়নৰ লগত ৰিলেটেড দুটামান নিউমেৰিকেলৰ বিষয়ে ডিছকাছ কৰিম, মানে অংক কেনেকে কেনেকুৱা ধৰণৰ নিউমেৰিকেল সুধিব পাৰে ৰিলেটেড টু কলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়ন। আৰু এটা বস্তু ইয়াতে লগতে তোমালোকে লিখি লোৱা, নিউমেৰিকেলৰ আগতে লিখি লোৱা এপ্লিকেশ্যন of কলৰাছ ল, application of Colrat's law। স্পেলিংটো চাবা তোমালোকে এবাৰ। application of Colrat's law, Colrat's law ক'ত এপ্লাই হয়, কি ক্ষেত্ৰত আমি এইটো এপ্লাই কৰিম? আমিতো গমেই পাৰো এটাতো হয় লিমিটিং মোলাৰ কণ্ডাক্টিভিটি, তো এটা তোমাৰ এপ্লিকেশ্যনত হ'ব ক্যালকুলেশন অফ এবসলিউট আয়নিক মোবিলিটি, calculation of absolute ionic mobility, ionic mobility বিলাকৰ বিষয়ে আমি ইয়াতে ক্যালকুলেট কৰিব পাৰিম। আয়নিক মোবিলিটি মানে আয়ন বিলাকক আমি মোমেন্টৰ কথাই কৈছে ইয়াতে। ক্যালকুলেশন অফ আয়নিক মোবিলিটি, মোলাৰ কণ্ডাক্টেন্স অফ উইক ইলেক্ট্ৰোলাইট এট ইনফাইনাইট ডাইলিউশন, তাৰপিছত মোলাৰ কণ্ডাক্টেন্স of weak electrolyte, molar conductance of weak electrolyte at infinite dilution, molar conductance of weak electrolyte at infinite dilution, infinite dilution মানে কি বহুত বেছি ডাইলুট, infinite dilution বা জিৰো কনসেন্ট্রেশন বুলিও কোৱা হয়, জিৰো কনসেন্ট্রেশনও হ'ব পাৰে বা infinite dilution, calculation of degrees of freedom, গতিকে কলৰাছ ল কিমান ইম্পৰ্টেন্ট, কিমান বস্তু ইয়াৰ পৰা আমি ক্যালকুলেট কৰিব পাৰো। calculation of degrees of freedom, calculation of degrees of freedom যাক আমি আলফা বুলি কৰো, of weak electrolyte, এইকেইটা হৈছে আমাৰ এপ্লিকেশ্যন অফ কলৰাছ ল। আমি ক্যালকুলেশন অফ এবসলিউট আয়নিক মোবিলিটি উলিয়াব পাৰো, আয়নৰ মোবিলিটি আমি কি কৰিব পাৰো ডিটাৰমাইন কৰিব পাৰো উইথ দ্য হেল্প অফ কলৰাছ ল। দেন মোলাৰ কণ্ডাক্টেন্স অফ উইক ইলেক্ট্ৰোলাইট এট ইনফাইনাইট ডাইলিউশন, এইবিলাক শব্দ ইম্পৰ্টেন্ট ইলেক্ট্ৰোকেমিষ্ট্ৰিত। ইনফাইনাইট ডাইলিউশন, জিৰো কনসেন্ট্রেশন, ডিসোসিয়েশন কনস্টেন্ট, তাৰপিছত ডিগ্ৰী অফ ডিসোসিয়েশন, এইবিলাক খুব ইম্পৰ্টেন্ট। এতিয়া ডিগ্ৰী অফ ফ্ৰীডম, ডিগ্ৰী অফ ফ্ৰীডম নহয়, ডিগ্ৰী অফ ডিসোসিয়েশন, সেইকাৰণে শব্দটো অলপ ডিগ্ৰীজ অফ ফ্ৰীডম নহয়, ডিগ্ৰীজ অফ ডিসোসিয়েশন, ওকে, ডিগ্ৰীজ অফ ডিসোসিয়েশন।
ডিছ'চিয়েট হোৱাৰ যিটো তোমাৰ এক্সটেন্ট মানে সেইটোক আমি ডিগ্ৰী অফ ডিছ'চিয়েশ্যন বুলি কওঁ কেলকুলেশ্যন অফ ডিগ্ৰীজ অফ ডিছ'চিয়েশ্যন অফ উইক ইলেক্ট্ৰলাইট গতিকে এইকেইটা হৈছে এপ্লিকেশ্যনছ অফ কলৰাছ ল ডেফিনেশ্যন এপ্লিকেশ্যন আৰু যিটো ফৰ্মুলা তোমাৰ যিটো ফৰ্মুলা এই তিনিটা বস্তু বহুত ইম্পৰ্টেণ্ট ইন কেছ অফ কলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়নছ তাৰপিছত এতিয়া আমি কি কৰিম কলৰাছ লৰ কিছুমান আমি নিউমেৰিকেল চাব যত্ন কৰিম তোমালোকৰ টেক্সট বুকতে আছে এতিয়া তোমাৰ এটা যদি এক্সাম্পল ধৰিছো আমাক দিয়া আছে কুৱেশ্যন এটা লৈছো দেই আমাক দিয়া আছে ভেলুবিলাক দিয়া আছে দেই ফৰ NaCl NaCl কাৰণে দিয়া আছে NaCl then HCl তাৰপিছত তোমাৰ NaAC তোমালোকৰ এইটো ইনটেক্স কুৱেশ্যনে হয় খালি এপ্ৰ'চটোৰ কাৰণে এবাৰ দেখাই দিছো NaAC আর আমাক লিমিটিং ভেলুবিলাক দিয়া আছে ঠিক আছে কি দিয়া আছে ভেলুবিলাক 126.4 425.9 and 91.0 সিমেন্ট সেন্টিমিটার স্কোয়ার পার মোল ওকে এইটো আমাৰ ইউনিট হয় কণ্ডাক্টিভিটি ইউনিট হয় মোলাৰ কণ্ডাক্টিভিটি যদি আমি চাব খোজো মোলাৰ কণ্ডাক্টিভিটিৰ কাৰণে পাৰ মোল আহি যাব নহলে সিমেন্ট সেন্টিমিটাৰ ইনভাৰ্সটো হলে তোমাৰ কি হয় কণ্ডাক্টিভিটি ইউনিট কণ্ডাক্টেন্সৰ ইউনিট আমি এটা ভিডিঅ'ত চাইছিলো গতিকে যেহেতু এইটো মোলাৰ কণ্ডাক্টেন্স এট ইনফাইনাইট ডাইলুশ্যন অৰ সৰি মোলাৰ কনচেন্ট্ৰেশ্যন অফ লিমিটিং মোলাৰ কনচেন্ট্ৰেশ্যন অৰ মোলাৰ কনচেন্ট্ৰেশ্যন এখানে মোলটো আহি যাব সিমেন্ট সেন্টিমিটাৰ স্কোয়ার পার মোল ঠিক আছে ৰেসপেক্টিভলি শব্দটো কলো নহয় মই ৰেসপেক্টিভলি মানে ইয়াৰ ভেলুটো এইটো একৰ্ডিংলি যাব তাৰমানে ফাৰ্ষ্টৰ ভেলুটো ফাৰ্ষ্ট ছেকেণ্ডৰ ভেলুটো ছেকেণ্ড থাৰ্ডৰ ভেলুটো থাৰ্ড তেতিয়া আমি ৰেসপেক্টিভলি বুলি কওঁ ৰেসপেক্টিভলি ঠিক আছে এটাৰ পিছত এটাকৈ যাব তাৰমানে একাধিক ক্ৰমে গতিকে এইকেইটা ভেলু দিয়া আছে আমাক ক্যালকুলেট কৰিব দিছে কিহৰ কাৰণে ক্যালকুলেট limiting molar conductivity for what limiting molar conductivity for acidic acid limiting molar conductivity for acidic acid এইটো আমাক দিয়া আছে এনেকেও দিব পাৰে বস্তুবিলাক তোমালোকে ভয় নাখাবা এইটো এনেকেও দিব পাৰে বা এইটো তোমাৰ এচিডিক এসিড বুজাইছে ঠিক আছে তাৰ ফৰ্মুলাটো হ'ব এনেকুৱা AC মানে এচিডাইল গ্ৰুপ CH3COOH সেইটো মানে এচিডিক এসিডৰ গ্ৰুপটো তো আমাক উলিয়াব দিছে এচিডিক এসিডৰ কাৰণে এতিয়া কেনেকে উলিয়াম যি ভ্যালু দিয়া আছে সেইকেইটাক আমি অৰ্গানাইজ কৰি লওঁ ফাৰ্ষ্টতে তাৰপিছত এটা এটাকে আমি উলিয়াই গৈ থাকিম এতিয়া সলিউশনটো যদি আমি চাওঁ এতিয়া এচিডিক এসিডৰ ফৰ্মুলাটো তুমি কেনেকে পাবা তুমি চাব লাগিব এবাৰ এতিয়া আমি এটা কাম কৰিব লাগিব নেগেটিভ পজিটিভ এনেকে কৰিব লাগিব উলিয়াই ল'ব লাগিব ফাৰ্ষ্টতে ঠিক আছে এতিয়া আমি যদি চাব খোজো তোমাৰ এইটো তোমাৰ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি ফৰ এচিডিক এসিড ঠিক আছে CH3 বা ইয়াতে যেনেকে এনেকে লিখা আছে আমি এনেকে লিখো বাৰু এতিয়া আনসাৰটো অলপ ইজি হ'ব এনেকে লিখিলো এইটো কেনেকে পাম এতিয়া চোৱা এইটো কেনেকে পাম এইখিনি মই মুহাৰি দিছো এতিয়া HAC ওকে গতিকে এইটো কেনেকে আমি পাম এতিয়া চাব লাগিব যদি আমি কি কৰো আমি যদি এই দুটা যোগ কৰো ঠিক আছে NaCl সৰি NaAC আৰু HCl যোগ কৰি পেলাই যদি NaCl মাইনাস কৰো তেতিয়া আমি আই থিংক তেতিয়া আমি পাম কেনেকে হ'ব যদি ফৰ্মুলাটো আমি চাব খোজো এতিয়া এইটো এনেকে লিখিব পাৰা তোমালোকে দিস ইজ ফৰ কিহৰ কাৰণে হ'ব লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ NaAC এই দুটা যোগ কৰিছো ঠিক আছে এই দুটা যোগ কৰিছো মই বুজাই দিম ভালকে এবাৰ তাৰপিছত এইটো আৰু লাষ্টৰটো মাইনাস কৰিছো কিয় এইটো কৰিছো মই কৈ আছো NaCl এতিয়া এই ফৰ্মুলাটো যদি চাব খোজো এটা বেলেগ মই পেজ লৈ লৈছো এতিয়া চোৱা আমি এইটো কিয় লৈছো কাৰণ ইয়াতে তোমাক কি দিয়া আছিলে ভেলু বিলাক দিয়া আছিলে তোমাৰ NaCl HCl আৰু NaAC ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি যদি চাও আমাক লাগে কি CH3COOH এইটো যেনেকৈ ৰিপ্ৰেজেন্ট নকৰক কিয়া ইয়াতে এনেকে ৰিপ্ৰেজেন্ট কৰিছে এইটো আমাক এইটো লাগে আমাক দিয়া আছে কি আমাক দিয়া আছে NaCl আমাক দিয়া আছে HCl আৰু আমাক দিয়া আছে NaAC
AC তাৰ মানে কি এইটো CH3COONA এইটো দিয়া আছে নহয় জানো এতিয়া আমি এইটো যদি পাব বিচাৰো এইটো কেনেকে পাম আমি যদি ফাৰ্স্ট দুটা যোগ কৰি দিও এইটা যদি যোগ কৰি দিও ঠিক আছে CH3COONA প্লাস HCl ইয়াৰ পৰা কি আহিব ইয়াৰ পৰা আমি এই পাৰ্টটো পাই যাম ঠিক আছে এই পাৰ্টটো আমি এইখিনি পাৰ্ট লাগিব ন আমি ইয়াৰ পৰা পাই গলো আৰু ইয়াৰ পৰা আমি কি পাম H2 পাম তো এই দুটা পাই গলো আমাক নালাগে কোনকেইটা Na আৰু Cl নালাগে গতিকে সেইকাৰণে NaCl টো মাইনাস কৰি দিম ঠিক আছে যেটো বস্তু আমাক লাগে সেইখিনি লৈ ললো সেই পাৰ্টটো আমি অৰ্গানাইজ কৰি ললো আৰু নালাগাখিনি কি কৰিছো মাইনাস কৰিছো আৰু গোটেইকেইটা ভ্যালু আমাক দিয়া আছে তো তোমালোকে যেতিয়া চাই লবা তোমালোকে যেতিয়া এনেকুৱা ধৰণৰ দিব তোমাক যে কোনটো কোনটো আয়নৰ লগত বা কোনটো কোনটো মোলাৰ মানে তোমাৰ মোবিলিটি কোনটো কোনটো সৰি তোমাৰ কি কয় লিমিটিং মোলাৰ কণ্ডাক্টিভিটি কাৰ কেনেকে এৰেঞ্জ কৰিব পাৰি সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে গতিকে তোমালোকে এইটো চাই লবা এবাৰ ভালকে ঠিক আছে আমি কেনেকে অৰ্গানাইজ কৰিলো ফাৰ্স্টতে আমি এই পাৰ্টটো আনিলো তাৰপিছত আমি এইটোৰ পৰা H2 আনিলো আৰু যিখিনি নালাগে আমি মাইনাস কৰিলো তো ডাইৰেক্টলি তোমালোকে এতিয়া ভ্যালু বিলাক পুট কৰি দিয়া ইয়াতে পুট কৰি দিলে তোমাৰ আনসাৰ আহি যাব ইয়াতে তোমাৰ NaAC কাৰণে কিমান ভ্যালু আছে NaAC কাৰণে তোমাৰ ভ্যালু আছে HCl ৰ কাৰণে ভ্যালু আছে 425 আৰু NaAC কাৰণে ভ্যালু আছে তোমাৰ 91.0 প্লাস তাৰপিছত তোমাৰ 425.9 ঠিক আছে 425.9 মাইনাস কিমান হ'ব NaCl ৰ কিমান আছে 126.4 মাইনাস 126.4 এইখিনি যদি কৰা আৰু ইউনিট লিখিব লাগিব ইউনিট নিলিখিলে তোমালোকৰ পৰীক্ষাত নম্বৰ কাটে so be careful about the units সিমেন্ট সেন্টিমিটার স্কয়ার পার মোল ঠিক আছে আৰু তুমি যদি এইখিনি সলভ কৰা তুমি আনসাৰ পাবা 390.5 সিমেন্ট সেন্টিমিটার স্কয়ার পার মোল এটো হ'ব তোমাৰ আনসাৰ তো এনেকে আমি কি কৰিব পাৰো কলৰাছ ল অফ ইন্ডিপেন্ডেন্ট মাইগ্ৰেশনৰ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ লাইক বোৰ্ড এজ ৱেল এজ ইয়োৰ এন্ট্ৰেন্স এক্সামিনেশনৰ খুধে কাবাৰ লিমিটিং মোলাৰ কণ্ডাক্টিভিটি দিয়া থাকিব তাৰপিছত তুমি কি কৰিব লাগিব সেইকেইটাৰ পৰা তুমি এটা ষ্ট্ৰাকচাৰ এনেকে কি কৰিব লাগিব ফৰ্মুলাটো প্ৰথমতে তুমি ডিজাইন কৰি ল'ব লাগিব কোৰ পৰা কি হৈ কেনেকে এড হৈ প্লে কাক ৰিমুভ কৰিব লাগিব সেই বস্তু তোমালোকে ডিজাইন কৰি ল'ব লাগিব তাৰপিছত তুমি ইজিলি ভ্যালু বিলাক পুট কৰি দিলে আৰু ক্যালকুলেশনটো ভেৰি কেয়ারফুল অ্যাবাউট দ্য ক্যালকুলেশনত কেয়ারফুল হ'বই লাগিব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে ইনটেক্সত পাবা আৰু টেক্সটৰ পিছফালেও কোৱেশ্চনছ আছে গো থ্ৰু দোজ কোৱেশ্চনছ বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আৰু yes এটো হৈছে তোমাৰ লটো আমি কি আজি ডিসকাস কৰিলো কলৰাছ ল অফ ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন সে লিমিটিং মোলাৰ কণ্ডাক্টিভিটি এট লিমিটিং মোলাৰ কণ্ডাক্টিভিটিটো আমি কি কৰিব পাৰো কিছুমান তাৰ কেটায়ন আৰু এনায়নৰ সাম হিচাপেও দেখুৱাব পাৰো হা can be represented individual cation or anion contribution আমি সাম হিচাপে দেখুৱাব পাৰো তাৰপিছত আমি ৰিপ্ৰেজেন্ট কৰিলো যে এই ফৰ্মুলাটো এনেকে ৰিপ্ৰেজেন্ট কৰা হয় এটো হৈছে লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ কেটায়ন এনায়ন আৰু লিমিটিং নাম্বাৰ অফ কেটায়নছ এণ্ড এনায়ন গতিকে এইটো হৈছে তোমাৰ মেইন ফৰ্মুলাটো কলৰাছ ল অফ ইন্ডিপেন্ডেন্ট মাইগ্ৰেশন অফ আয়ন তাৰপিছত আমি চালো যে কলৰাছ লটো ক'ত ইউজ হয় calculation of absolute ionic mobility তাৰপিছত molar conductance of the weak electrolyte at infinite dilution লগতে calculation of degrees of dissociation আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো আলফাৰে ৰিপ্ৰেজেন্ট কৰো এইবিলাকৰ ফৰ্মুলা আছে আমি সাবসিকুৱেন্ট ক্লাছত ডিসকাস কৰিম ডিগ্ৰী অফ ডিসোসিয়েশনক আলফা বুলি কোৱা হয় তো আলফাৰ তোমাৰ কিছুমান ফৰ্মুলা আছে আমি এতিয়া এনে কৈ থৈছো মই ইয়াতে আলফা আমি এনেকে লিখো at particular concentration at zero concentration or infinite dilution এনেকে আমি উলিয়াব পাৰো এট ইনফাইনাইট ডাইলেশন এটো তোমাৰ আলফাৰ ভ্যালুটো ঠিক আছে ডিগ্ৰী অফ ডিসোসিয়েশনৰ আলফাৰ ভ্যালুটো আমি এনেকে উলিয়াম এটো আমি পিছৰ কেতিয়াবা কোনবা ক্লাছত এবিলাকৰ বিষয়ে ডিসকাস কৰিম আজি এনেকৈ থলো তাৰ পিছত তোমাৰ লাইক উইক ইলেক্ট্ৰোলাইটৰ ক্ষেত্ৰত তোমাৰ কি হয় ইনফাইনাইট ডাইলেশনত মোলাৰ কণ্ডাক্টেন্স ডিটাৰমাইন কৰিব পাৰি তাৰ পিছত আমি এটা নিউমেৰিকেল ললো নিউমেৰিকেলটো কেনেকে এপ্ৰোচ কৰিম অংকটো কেনেকে এপ্ৰোচ কৰিম আমি চালো আমাক কাৰবাৰ ইন্ডিভিজুৱেল তোমাৰ কিছুমান এটম বা ইন্ডিভিজুৱেল আয়ন কিছুমানৰ দিয়া আছে আমাক সাপোজ NaCl ৰ কাৰণে দিয়া আছে এটা কম্পাউণ্ডৰ কাৰণে দিয়া আছে তো তাৰ পৰা আমি কি কৰিছো অৰ্গানাইজ কৰিছো কেনেকে অৰ্গানাইজ কৰিছো কোনটো যোগ কৰি কোনটো বিয়োগ কৰিলে কোনটো প্লাস মাইনাস কৰি আমি কি হয় ফৰ্মুলাটো আনিছো ঠিক আছে এনেকে তোমালোকে অলপ অৰ্গানাইজ কৰি ফৰ্মুলাটো আনিব লাগিব
তো এনেকে আমি কি কৰিম কলাৰ্ছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়নৰ কুৱেশ্যনছ বিলাক সলভ কৰিম লাইক তোমালোকে এইটো এপ্ৰচতে কৰিব লাগিব তোমালোকক এইটো দিয়া আছে কেতিয়াবা NaCl ৰ ঠাইত KCl দিব তোমাক এচিডিক এচিড নিদি পেলাই বেলেগ কিবা এচিড দিব H2SO4 দিব ফৰ্মুলাটো কেনেকে ফ্ৰেম কৰিবা দুবাৰ তিনিবাৰ প্ৰেক্টিচ কৰিলে এইবিলাক আহি যাব ফৰ্মুলাটো কেনেকে ফ্ৰেম কৰিব লাগে সেনেকে চাবা আৰু তোমাৰ ক্যালকুলেশনটো ভালকে কৰিবই লাগিব ডেফিনেটলি ক্যালকুলেশনৰ ওপৰত সোধে প্ৰশ্ন ক্যালকুলেশনখিনি তোমালোকে অলপমান কেয়াৰফুল হবা কোনটো পজিটিভ কোনটো নিগেটিভ সাইন বিলাক আৰু ইউনিট নিলিখিলে তোমাৰ নম্বৰ কাটা যায় আৰু তোমালোকে সদায় বেক সাইডত যিখিনি কুৱেশ্যন আছে এক্সাৰসাইজত প্লিজ গো থ্ৰু দ্যাট এক্সাৰসাইজ মই নিজে সেইবোৰ পুৰা কৰিছিলো এটা এটাকে কৰিছিলো কুৱেশ্যনছ সো দিস ইজ ভেৰি হেল্পফুল ঠিক আছে নম্বৰ পাবৰ কাৰণে বিৰাট ভাল আছিলে সেইবোৰ গতিকে তোমালোকে এক্সাৰসাইজত যিবোৰ কুৱেশ্যন আছে প্লিজ গো থ্ৰু দোজ কুৱেশ্যনছ প্ৰতিটো কুৱেশ্যনে কৰিব লাগিব এক্সাৰসাইজৰ ঠিক আছে এক্সাৰসাইজৰ কুৱেশ্যন বিলাক কৰিবা ইনটেক্স কুৱেশ্যন বিলাক চাবা যদিও সলিউশন দিয়া আছে ষ্টিল চাব লাগে সেইবোৰ বস্তু ঠিক আছে এবাৰ কৰি কৰি ৰিভাইজ কৰিব লাগে সো দ্যাট সেইবিলাক কুৱেশ্যনো তোমাৰ কি হয় মনত থাকি যায় আই হোপ তোমালোকে কলাৰ্ছ ল অফ ইণ্ডিপেণ্ডেণ্ট মাইগ্ৰেশ্যন অফ আয়ন বুজি পাইছা কিবা যদি ডাউটছ থাকে ডেফিনেটলি লেট মি নো থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ